গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটৰ পৰা জিকিব নিজিকিব সেইটো কথা নহয়। গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত যে খেলিব তাত কোনো এটা মানুহেই নাই তাক হৰুৱাব পৰা, পৃথিৱীতেই নাই তাক হৰুৱাব পৰা মানুহ। গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব পাৰিব? আমি বিচাৰোঁ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাটো, তেতিয়াহে আমাৰ অসমখন শুদ্ধ আৰু নিকা অসম এখন গঢ় ল'ব বুলি মই ভাবোঁ। আমিতো এনি টাইম মানে কংগ্ৰেছকে বিচাৰি আছে, কাৰণ কিয় মানে আমাৰ গাঁৱত মানে একো উন্নতি হোৱা নাই। আকৌ আমাৰ চৰকাৰ মানে গৌৰৱ গগৈক মানে আমি চৰকাৰ চলাবলৈ আমি আহ্বান জনাওঁ। এতিয়া ধৰ আজি ইমান অত বছৰে আমি 10 বছৰ কাৰ্যকাল গুচি গ'ল, আমি কোনো বিজেপি চৰকাৰৰ উন্নয়নটো দেখি পোৱা নাই। আমাৰ বহুত ভিতৰীয়া অঞ্চলত আমাৰ বহুত সমস্যা আছে, যেনেকৈ ৰাস্তা পদূলি হোৱা নাই। তেখেতলোকে কয় কি উন্নয়নৰ কথা কয়, আমি উন্নয়নৰ কথা ক'লে অকল নহ'ব নহয়, গাঁৱত গৈ পেলাই ঘূৰি চাব লাগিব, তেতিয়াহে তেখেতলোকে দেখি পাব গাঁওখন উন্নয়ন হৈছে নে নাই। হা, তেখেতলোকে উন্নয়ন বুলি কৈ থাকে, আমিতো উন্নয়ন দেখিয়েই পোৱা নাই আজি তাৰিখলৈকে। আমি আজি তাৰিখলৈকে আগতেও কংগ্ৰেছ আছিলোঁ, এতিয়াও কংগ্ৰেছতে থাকিম, আৰু আমি গৌৰৱ গগৈ মুখ্যমন্ত্ৰী আমি বিচাৰোঁ। কংগ্ৰেছৰ হৈ আমি MLA বিচাৰিছোঁ, কংগ্ৰেছৰ MLA আমাক লাগিব বা আমি জিকাম। তাৰপিছত যিটো আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়াটো ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ তেওঁক আমি সকলোৱে চিন্তা চৰ্চা কৰিছোঁৱেই, জানো। কাৰণ যিহেতুকে আমি তেওঁৰ কথা বতৰাখিনি জানিব পাইছোঁ, গম পাইছোঁ তেওঁ মানে কিমান চোকা আৰু কিমান কি, সেইখিনি কথা আৰু এবাৰ আমি নতুনকৈ জানিব লগা নাই। গতিকে আমি গৌৰৱ গগৈক আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰোঁ। মই নিশ্চিতভাৱে কওঁ যে মই কংগ্ৰেছকে বিচাৰোঁ। মুখ্যমন্ত্ৰী হিচাপে আমি গৌৰৱ গগৈ ছাৰকে বিচাৰোঁ। কংগ্ৰেছ হিচাপে আমি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনাম। এবাৰ কংগ্ৰেছ চৰকাৰ বিচাৰোঁ, মুখ্যমন্ত্ৰী হিচাপে আমি গৌৰৱ গগৈ ডাঙৰীয়াক বিচাৰোঁ। গৌৰৱ গগৈ জিন্দাবাদ। আমি কংগ্ৰেছ বিচাৰোঁ, আৰু মুখ্যমন্ত্ৰী হিচাপে আপোনাৰ গৌৰৱ গগৈ ডাঙৰ ছাৰক লাগে বুলি আমি আশা কৰিছোঁ। মুখ্যমন্ত্ৰী হ'ব পাৰিব গৌৰৱ গগৈ? 100%, কোনো ডাউটেই নাই তাত আৰু ক'বলগীয়া। তাৰমানে যোৰহাটত আগতীয়াকৈ জয় নিশ্চিত কৰিছে? নিশ্চিত মানে তাৰ লগত প্ৰতিনিধিত্ব কৰাৰ মানুহেই নাই, ইমানেই মই ক'লোঁ। আৰু চৰকাৰ গঠন কৰিব পাৰিবনে? পাৰিব। গৌৰৱ গগৈৰ নেতৃত্বত যিটো আমি দেখি আহিছোঁ খুব সুন্দৰকৈ কৰিব। গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব পাৰিব? হ'ব পাৰিব, আৰু 100% হ'ব। এইবাৰ গৌৰৱ গগৈ চৰকাৰ বনিব। মুখ্যমন্ত্ৰী গৌৰৱ গগৈ হ'ব পাৰিবনে? মোৰ গৌৰৱ গগৈ নিশ্চিত আছে, আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ আমাৰ নেতৃত্বত এই চৰকাৰখন গঠন হ'বই। কিয় লাগে কংগ্ৰেছ? কংগ্ৰেছ এইটো কাৰণে লাগে, আমাৰ যিটো আমাৰ বিজেপি চৰকাৰ যিটো দুৰ্নীতি কৰিছে, মানুহক যিটো বুজা দিছে নহয়, সেইকাৰণে আমাক কংগ্ৰেছ চৰকাৰ লাগে। অসমত কংগ্ৰেছ চৰকাৰ হ'ব পাৰিব? এইবাৰ গৌৰৱ গগৈ আমাৰ কংগ্ৰেছ CM হ'ব এইবাৰ।